হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ' তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই কিনে আজি গমে পাইছে যে আজিৰ ভিডিঅ'টো কোনটো টপিক হ'বলৈ গৈ আছে। তো আজিৰ টপিকটো হৈছে PM কিষাণৰ ওপৰত। PM কিষাণৰ আপোনাৰ যদি কিস্তি পোৱা নাই তেনেহ'লে অতি সোনকালে কিস্তি ৰিলিজ দিব 18 নং কিস্তিটো। তো এই বিষয়ত এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আপোনালোকৰ লগত আৰু ক'ম যে আপোনাৰ যদি কিস্তি পোৱা নাই, 2-3টা কিস্তি পোৱাৰ পিছত যদি আপোনালোকৰ বন্ধ হৈ গৈছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে কৰিব লাগিব, গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মাজৰে যদি কোনোবাৰ এই 2-3টা কিস্তি পোৱাৰ পিছত আপোনালোকৰ সেই কিস্তি পোৱা বন্ধ হৈছে, তো আপোনালোকে সেইসকল ব্যক্তি কি কৰিব লাগিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম আৰু আপোনালোকে কোনটো ভুল কৰি থকাৰ বাবে আপোনালোকৰ কিস্তিটো বন্ধ হৈ আছে সেই কাৰণটোও জনাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোক এই ভিডিঅ'টোত জনাম যে আপোনাৰ যে কিস্তিটো বন্ধ হৈ আছে, কি কাৰণত বন্ধ হৈ আছে। আপোনালোকক মই এটা কথা ক'ম, যদি আপোনালোকৰ বন্ধ হৈ আছে তাৰে 5টা কাৰণৰ ভিতৰত এটা হ'ব পাৰে আপোনাৰ। তো সেই কি 5টা কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক ভালকৈ বুজাই দিম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ এই বন্ধ হোৱাৰ মেইন কাৰণটো হৈছে আপোনালোকে EKYC কৰা নাই হয়তোবা, যাৰ কাৰণে আপোনালোকৰ এই PM কিষাণৰ কিস্তিটো বন্ধ হৈ পৰিছে। নাইবা আপোনালোকক যিটো মই 5টা কাৰণ ক'বলৈ ওলাইছোঁ তাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে। তো বলক আজি আপোনালোকক মই এই কি 5টা কাৰণ এই PM কিষাণৰ কিস্তি বন্ধ হৈ থকা, তেনেহ'লে এইকেইটা আপোনালোকৰ লগত আলোচনা কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক এখন স্ক্ৰীনশ্বট দেখাই আছোঁ। আপোনালোকক যিখন PM কিষাণ অফিচিয়েল যিটো টুইটাৰ হেণ্ডেল আছে তাতে এইখন দিয়া আছিল ইংলিছত। তো মই আপোনালোকক অসমীয়া ট্ৰেন্সলেট কৰি দেখাইছোঁ যে আপোনালোকৰ যদি আপোনাৰ PM কিষাণৰ পঞ্জীয়ন স্থগিত আছে নেকি, কিয় জানি লওক। মানে এইকেইটা 5টা আপোনালোক যে ক'লোঁ প্ৰথমতে যে আপোনাৰ 5টা কাৰণ হ'ব পাৰে, এই 5টা কাৰণৰ ভিতৰত এটা আপোনাৰ হ'ব পাৰে যাৰ কাৰণে আপোনালোকে PM কিষাণৰ কিস্তিটো পোৱা নাই। তো আপোনালোক প্ৰথমটো হৈছে দাখিল কৰা নথি পত্ৰৰ ভুল। মানে যিখিনি আপোনালোকে ডকুমেণ্ট দিছিলে সেই ডকুমেণ্টখিনি যদি আপোনাৰ কিবা কাৰণত ভুল হৈ আছে, তেতিয়াও আপোনালোকে কিস্তিটো আপোনাৰ বন্ধ হৈ থাকিব পাৰে। তাৰপিছত আপোনালোকৰ বেংক একাউণ্টৰ তথ্য শুদ্ধ নহয়, মানে আপোনালোকে যিখন বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টখনো আপোনালোকৰ কিবা ডিটেইলছ দিয়াতে ভুল হ'ব পাৰে, তেতিয়াও আপোনালোকৰ এই কিস্তিটো স্থগিত হৈ থাকিব পাৰে বা আপোনাৰ সেইটো কিস্তিটো নাপাব পাৰে। এইটোও কাৰণ হ'ব পাৰে। তাৰপিছত আছে আপোনালোকৰ আবেদনত অসম্পূৰ্ণ তথ্য আৰু প্ৰয়োজনীয় তথ্যৰ অভাৱ। যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰোঁতে আপোনালোকৰ যিখিনি ডিটেইলছ লাগিছিলে, প্ৰয়োজনীয় যিখিনি ডিটেইলছ লাগিছিলে সেইখিনি দিয়া নাই, যাৰ কাৰণে আপোনালোকৰ বন্ধ হ'ব পাৰে। এইটো এটা কাৰণ হ'ব পাৰে। তাৰপাছত আছে ভূমি সম্পৰ্কীয় নথিপত্ৰৰ বিবাদ বা অভাৱ। আপোনালোকক PM কিষাণত মিনিমাম আপোনালোকৰ যিটো মাটি লাগে, যে মাটিৰ যিখিনি তথ্য লাগে, যেনেকুৱা ধৰণৰ আপোনালোকৰ মিনিমাম 3 বিঘা থাকিব লাগিব। আপোনালোকৰ যিখন জমাবনী বা আপোনালোকে যিখন পাট্টা আপলোড কৰিব বা জমা দিব PM কিষাণ এপ্লাই কৰাৰ কাৰণে, সেইখন আপোনালোকৰ মাটিৰ যিখিনি ডিটেইলছ আছে তাতে 3 বিঘাৰ কম থাকিলে আপোনালোকৰো এপ্লাই ৰিজেক্ট হৈ যাব পাৰে, বা যিটো আপোনালোকে এপ্লিকেশ্যন কৰিছে সেইটো আপোনালোকে ৰিজেক্ট হৈ যাব পাৰে, যাৰ কাৰণে আপোনালোকে স্থগিত হৈছে। বা আপোনালোকৰ যিখন ডকুমেণ্ট আছে লেণ্ডৰ বা মাটিৰ যিখিনি ডকুমেণ্ট আছে আপোনাৰ বাহিৰেও কোনোবা বেলেগ ব্যক্তিয়ে ব্যৱহাৰ কৰিছে, সেইকাৰণে আপোনালোকে স্থগিত হৈ থাকিব পাৰে। তাৰপিছত আছে পৰিচয় পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াত পলম। মানে যিটো আপোনালোকৰ আইডেণ্টিফিকেশ্যন, মানে আইডেণ্টি কাৰ্ড যিটো আছে, যেনেকুৱা ধৰণৰ আধাৰ কাৰ্ডত কিবা ডিটেইলছৰ বেমেজালি হৈ থাকিব পাৰে, যাৰ কাৰণে আপোনালোকৰ এই যিটো PM কিষাণৰ কিস্তিটো আছে এই কিস্তিটো আপোনাৰ বন্ধ হ'ব পাৰে। এই 5টা কাৰণ হৈছে PM কিষাণৰ কিস্তি বন্ধ হৈ থকাৰ আপোনালোকৰ হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'লোঁ যে PM কিষাণৰ যদি আপোনালোকৰ কিস্তি স্থগিত হৈ আছে, মানে আপোনালোকে কিস্তি যদি পোৱা নাই, আপোনাৰ এই 5টা কাৰণৰ ভিতৰত এটা হ'ব পাৰে। যদি হয় তেনেহ'লে আপোনালোকে যদি কিবা প্ৰব্লেম হৈ আছে, আপোনাৰ এইকেইটাৰ ভিতৰত যিটো হৈ আছে সেইটো প্ৰব্লেম আপুনি অতি সোনকালে আপোনালোকে সলিউশ্যন কৰক, প্ৰব্লেমটো সমাধান কৰি লওক, যাতে আপোনালোকে PM কিষাণৰ কিস্তিটো সুকলমে টাইম টু টাইম আপোনালোকে পায়। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই ইতিমধ্যে ক'লোঁ যে আপোনালোকৰ PM কিষাণৰ 18 নং কিস্তিটো কেতিয়া দিব আৰু আপোনালোকৰ কি কাৰণত আপোনালোকৰ PM কিষাণৰ কিস্তি বন্ধ হৈ আছে, এই 5টা কাৰণ আপোনালোকক বুজাই দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিকেইটা কাৰণ ক'লোঁ 5টা,
এই 5টা কাৰণৰ ভিতৰত আপোনাৰ কোনটো ভুল হৈ আছিলে সেইটো ইমান সোনকালে পাৰে আপুনি আপোনালোকৰ ওচৰৰ CC চেণ্টাৰত গৈ কিনে আপোনালোকে শুধৰণি কৰক, যাতে যেতিয়া অটোনমি কিস্তিটো PM কিষাণৰ ফালৰ পৰা ৰিলিজ কৰি দিয়া হ'ব সেই কিস্তিটো আপুনি পায়। তো আপোনালোকক দিবলগীয়া আছিল এই ইনফৰমেশ্যনখিনি আজিৰ। তো মোৰ ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।